আমার ছাত্র ছাত্রীক তোমালোকৰ ক্লাস 9 এটা উপপাদ্য মই তোমালোকলৈ আগবঢ়াইছো প্ৰমাণ কৰা যে ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এই কোৱেশ্চনটো খুব প্ৰায় তোমালোকৰ পৰীক্ষাত আহি থাকে আৰু আমি প্ৰত্যেককে জানিবও লাগে তোমালোকক এই কোৱেশ্চনটো আনসাৰটো প্ৰথমতে তোমালোকে লিখিব পৰাকে মই দেখাই লৈছো তাৰ পিছত তোমালোকক বুজাই আছো ঠিক আছে এটা তোমালোকে চাবা মই তোমালোকক বুজাবলৈ গৈ আছো যে ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী আমি কেনেকৈ প্ৰমাণ কৰিম এই কোৱেশ্চনটোৰ কাৰণে মই তোমালোকক তিনটা খণ্ডত ভাগ কৰি পেলাই লিখিছো যাতে তোমালোকে খুব সহজভাৱে বুজি পোৱা এতিয়া চাবা ইয়াত লিখিছো চোৱা পি কিউ আৰ এটা ত্ৰিভুজ আৰু ইয়াৰ কোণ তিনটা ক্ৰমে এংগল 1 এংগল 2 আৰু এংগল 3 এটা প্ৰমাণ তোমালোকে কৰিব লাগে যে এংগল 1 প্লাস এংগল 2 প্লাস এংগল 3 180 ডিগ্ৰী হেতু কাৰণে তোমালোকক এটো লিখিছো মই বিশেষ সূত্ৰ বুলি লিখিছো তাৰ পিছতে তোমালোকৰ দ্বিতীয় স্টেজ লিখিছো অঙ্কন বুলি অঙ্কনটো চাবা যে কিউ আৰ ৰ সমান্তৰালকে আমি এক্স পি ওয়াই এডাল ৰেখা টানি লৈছো ইয়াকে যেনিবা অকল হাউলিল ভাষাত লিখিছো চোৱা যে কিউ আৰ ৰ সমান্তৰালকৈ আৰু তাৰ বিপৰীত শীৰ্ষক পি ৰে যোৱাকৈ এক্স পি ওয়াই এডাল ৰেখা অঙ্কন কৰা হ'ল এটা প্ৰমাণ কেনেকৈ কৰিছো চাবা যেহেতু এক্স পি ওয়াই এডাল ৰেখা গতিকে আমি কি ক'ব পাৰো যে এ চুকটো আৰু এ চুকটো এই তিনিটা চুক লগ লাগিলে এই বিন্দুত কিমান ডিগ্ৰী কোণ কৰে 180 ডিগ্ৰী কোণ কৰে অৰ্থাৎ এটো এটা সৰল কোণ হ'ল গতিকে আমি এই প্ৰমাণটোৰ পৰাই গোটেই প্ৰমাণটো কৰিবলৈ গৈ আছো চাবা প্ৰথম জানিব লাগিব যে এক্স পি ওয়াই এই পি বিন্দুত এই তিনিটা চুক লগ লাগি পেলাই কি হৈছে 180 ডিগ্ৰী হৈছে হেহে মই লিখিছো কি বুলি যে এংগল 4 প্লাস এংগল 1 প্লাস এংগল 5 ইকুৱেল টু 180 ডিগ্ৰী এই হাইটো লিখি তোমালোকে নাম্বাৰ 1 বুলি দিলা ইয়াত এটা কথা মন কৰিবা যেহেতু xpy qr সমান্তৰাল গতিকে ইয়াত আমি দুডাল ত্ৰিজ্যক পাম এডাল হৈছে pq আৰু এডাল হৈছে pr এই pr ত্ৰিজ্যক আৰু pq ত্ৰিজ্যক হোৱাৰ কাৰণে a চুকটো একান্তৰ কোণ হৈছে অৰ্থাৎ এংগল 4 ইকুৱেল টু এংগল 2 আৰু এংগল 5 ইকুৱেল টু এংগল 3 या लिखिছো সোয়া एंगल 4 इक्वल टू एंगल 2 एंगल 5 इक्वल टू एंगल 3 এতিয়া কি কৰিম সোয়া যেহেতু एंगल 4 ৰ সমান एंगल 2 एंगल 5 ৰ সমান एंगल 3 গতিকে एंगल 4 আৰু 5 ৰ জাগাত এক নং সমীকৰণ যত আছিল তাত আমি কি কৰিছো যে एंगल 2 আৰু एंगल 3 টো পাতিলো সোয়া एंगल 2 प्लस एंगल 1 प्लस एंगल 3 इक्वल 180 এটা মানে কি গম পালা যে एंगल 1 प्लस एंगल 2 प्लस एंगल 3 इक्वल टू 180 ডিগ্ৰী হ'ব আকৌ এবাৰ ক'ব গৈছো সোয়া এই ইকুৱেশ্যনটোৰ কাৰণে সৰি এই উপপাদ্যটোৰ কাৰণে তোমালোকে কি কৰিবা দুটা কথা খুব ধ্যানত চাবা যে এটা বিন্দুত উৎপন্ন হোৱা কোণ অৰ্থাৎ আমি 180 ডিগ্ৰী কোণ উৎপন্ন কৰে এটো সৰল কোণ বুলি কয় আৰু এটা কথা চাবা যে দুডাল ৰেখা যেতিয়া সমান্তৰাল হৈ থাকিব তাৰ দুডাল ত্ৰিজ্যক থাকিব ত্ৰিজ্যকৰ এ চুকটো আৰু এফালৰ চুকটো আমি একান্তৰ কোণ বুলি কওঁ আৰু একান্তৰ কোণবিলাক সদায় সমান হয় হেহে প্ৰথমে লিখিছো एंगल 4 প্লাস एंगल 1 প্লাস 5 ইকুৱেল টু 180 ডিগ্ৰী এটো কেনেকৈ পাইছিলো যে এটো এটা সৰল কোণ আৰু দ্বিতীয়তে আমি চালু কিছে xpy আৰু qr যেহেতু সমান্তৰাল আমি এডাল আকি লৈছো আকি লোৱাৰ কাৰণে আমি কি কৈছো যে एंगल 4 আৰু সমান एंगल 2 एंगल 5 ৰ সমান एंगल 3 গতিকে एंगल 4 প্লাস एंगल 1 প্লাস 5 ইকুৱেল যদি 180 হয় তেতিয়া হলে আমি एंगल 4 ৰ ঠাইত যদি एंगल 2 লিখো আৰু एंगल 5 ৰ ঠাইত যদি एंगल 3 লিখো তেতিয়া কি পাবা সোয়া एंगल 1 প্লাস एंगल 2 প্লাস एंगल 3 ইকুৱেল 180 ডিগ্ৰী ছাত্ৰসকল তোমালোকে হয়তো নিশ্চয় বুজি পাইছা আৰু অন্যান্য কিছুমান ভিডিও পাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ আজিলৈ